হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি পলিটিৰ এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ, যাৰ আজি 10 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 9টা ক্লাছত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, মই প্লেলিষ্ট বনাই থৈছোঁ। তোমালোকে প্লিজ ক্লাছখিনি এবাৰ চাই লোৱা। আৰু ক্লাছখিনি চোৱাৰ লগে লগে যিসমূহ কনচেপ্ট ডিছকাছ কৰিছোঁ সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা। এই ছিৰিজটো কেৱল অসম পুলিচৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, অসম চৰকাৰৰ হ'বলগীয়া প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়। যিসমূহ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ, এই কুৱেশ্যনসমূহ অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত আমি বিশেষকৈ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানৰ সংশোধনীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ লৈ আহিছোঁ, যিসমূহ কুৱেশ্যন বিভিন্ন ধৰণৰ এক্সামত সোধা দেখিবলৈ পোৱা যায়। তেন্তে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ ভিত্তিত সংবিধান সংশোধন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 368ৰ ভিত্তিত ভাৰতৰ সংবিধানখন সংশোধন কৰা হয়। আৰ্টিকেল 368ৰ ভিত্তিত কনষ্টিটিউশ্যনক এমেণ্ডমেণ্ট কৰা হয়। ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। আজিৰ দ্বিতীয়টো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধন কোন চনত কৰা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1951 চনত ভাৰতৰ সংবিধানত প্ৰথমবাৰৰ বাবে সংশোধন কৰা হয়। বহু গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। 1951 চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ সংবিধানখন সংশোধন কৰা হৈছিল আৰু এই প্ৰথম সংবিধান সংশোধনৰ যোগেদি ভাৰতীয় সংবিধানত নৱম সূচীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ফাৰ্ষ্ট পেন পেপাৰ লৈ লোৱা, মই যিখিনি এক্সপ্লেইন কৰি গৈছোঁ নোট কৰাৰ চেষ্টা কৰা। ভাৰতৰ সংবিধানত আৰম্ভণিত 8টা সূচী আছিল যদিও ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ পিছত এই সূচীৰ সংখ্যা 12লৈ পৰিৱৰ্তন কৰা হৈছিল, যাৰ বাবে নৱম সূচীক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল 1951 চনৰ ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ ভিত্তিত। নেক্সট কুৱেশ্যন। আজিৰ 3 নম্বৰটো কুৱেশ্যন হ'ল, ৰাজ্য পুনৰ গঠনৰ লগত তলৰ কোনটো সংশোধনী জড়িত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 7ম সংশোধনী ৰাজ্য পুনৰ গঠনৰ লগত জড়িত। 7th এমেণ্ডমেণ্ট ৰাজ্য পুনৰ গঠনৰ লগত জড়িত। নেক্সট কুৱেশ্যন। আজিৰ 4 নম্বৰটো কুৱেশ্যন হ'ল, কোন চনত ছিক্কিমক ভাৰতৰ লগত সংলগ্ন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1975। 1975ত ছিক্কিমক ভাৰতৰ লগত সংলগ্ন কৰা হৈছিল। বহু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। ইয়াৰ লগত আৰু এটা কুৱেশ্যন আহে, কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত ছিক্কিমক ভাৰতৰ অংগ হিচাপে গঠন কৰা হৈছিল? এমেণ্ডমেণ্ট হ'ব 36। 36 এমেণ্ডমেণ্টৰ ভিত্তিত ছিক্কিমক ভাৰতৰ অংগ হিচাপে গঠন কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, ইয়াত এটা কুৱেশ্যনৰ পৰা আমি 2টা কুৱেশ্যন কৰিব পাৰিম আৰু এই 2টা কুৱেশ্যনে এক্সামত আহে। ফাৰ্ষ্ট সুধিব পাৰে, সোধে কোন চনত ছিক্কিম ভাৰতৰ অংগ হিচাপে সংলগ্ন কৰা হৈছিল? 1975। নাইবা সুধিব পাৰে কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত? এমেণ্ডমেণ্ট সুধিলে 36 এমেণ্ডমেণ্ট, 36 সংবিধান সংশোধনীৰ যোগেদি। আজিৰ 5 নম্বৰটো কুৱেশ্যন হ'ল,
কোনটো সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 42 এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। 42 এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ বাবে এটা নতুন আৰ্টিকেলৰ সৃষ্টি হৈছিল, আৰ্টিকেল 51A, য'ত আমি মৌলিক কৰ্তব্যসমূহৰ বিষয়ে পাওঁ, যিখিনি এক্সপ্লেইন কৰি গৈছোঁ। নোট কৰা, গুৰুত্বপূৰ্ণ হয়। এটা কুৱেশ্যনৰ পৰা আমি 5-6টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিম। 42 এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আৰ্টিকেল 51A মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আমি পাওঁ। আৰ্টিকেল 51ত কেৱল আমি DPSPৰ বিষয়ে পাওঁ। 51A মৌলিক কৰ্তব্যসমূহৰ বিষয়ে পাওঁ। ইয়াৰ লগে লগে এটা পাৰ্টৰ সৃষ্টি হৈছে, পাৰ্ট 4A। পাৰ্ট 4A 51Aত আমি মৌলিক কৰ্তব্যৰ বিষয়ে পাওঁ। যদি পাৰ্ট সোধে, পাৰ্ট হ'ব পাৰ্ট 4A, আৰ্টিকেল যদি সোধে আৰ্টিকেল 51A, য'ত আমি মৌলিক কৰ্তব্যসমূহৰ বিষয়ে পাওঁ। 42 এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, কাৰণ 42 এমেণ্ডমেণ্ট যেতিয়া কৰা হৈছিল, ভাৰতৰ সংবিধানৰ প্ৰায়সমূহ বিষয়সমূহ সংশোধন কৰা হৈছিল, যাৰ কাৰণে ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। এই সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 3টা নতুন বিষয় অন্তৰ্ভুক্ত হৈছিল। এটা আছিল ছ'চিয়েলিষ্ট, সেকুলাৰ আৰু ইণ্টিগ্ৰিটি। এই 3টা বিষয়সমূহ ভাৰতৰ সংবিধানত প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। যদি ইয়াৰটো সোধে, ইয়াৰ হ'ব 1976। 42 এমেণ্ডমেণ্ট 1976 চনত আহিছিল। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন সুধিব পাৰে, 42 এমেণ্ডমেণ্ট যেতিয়া কৰা হৈছিল, সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব ইন্দিৰা গান্ধী। সুধিব পাৰে, ইম্পৰ্টেণ্ট হয়। 42 এমেণ্ডমেণ্টত এইখিনি আছিল। লগতে আন এটা পইণ্ট মই এৰি গৈছোঁ, সেইটো হ'ল 42 এমেণ্ডমেণ্টৰ ভিত্তিত DPSPৰ কিছুমান আৰ্টিকেলসমূহ চেঞ্জ কৰা হৈছিল। DPSP ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি, যাক অসমীয়াত নীতি নিৰ্দেশাত্মক নীতি বুলি কোৱা হয়। 42 এমেণ্ডমেণ্টৰ ভিত্তিত নীতি নিৰ্দেশাত্মক নীতিসমূহ কিছুমান পৰিৱৰ্তন কৰা হৈছিল। এইটো এমেণ্ডমেণ্টে আটাইতকৈ বেছি ভাৰতৰ সংবিধান সংশোধন কৰিছিল, যাৰ বাবে এই এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। আজিৰ 6 নম্বৰটো কুৱেশ্যন হ'ল, তলৰ কোনটো সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা পৃথক কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 44th এমেণ্ডমেণ্টৰ ভিত্তিত মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো বাতিল কৰা হৈছিল। 44 এমেণ্ডমেণ্ট। আৰম্ভণিত যদি আমি চাওঁ, আৰম্ভণিত ভাৰতৰ সংবিধানত 7 প্ৰকাৰ মৌলিক অধিকাৰ আছিল, য'ত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে ধৰা হৈছিল। কিন্তু 44 এমেণ্ডমেণ্টৰ ভিত্তিত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা পৃথক কৰি লিগেল ৰাইট হিচাপে আৰ্টিকেল 300ত অন্তৰ্ভুক্ত কৰা হৈছিল। যিখিনি এক্সপ্লেইন কৰিছোঁ, নোট কৰি ল'বা, ইম্পৰ্টেণ্ট হয়। সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা পৃথক কৰা হৈছিল 44 এমেণ্ডমেণ্টৰ ভিত্তিত। নেক্সট কুৱেশ্যন। আজিৰ 7 নম্বৰটো কুৱেশ্যন হ'ল, কোন চনৰ পৰা ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1988। আৰু যদি কোনটো এমেণ্ডমেণ্ট বুলি কোৱা হয়, এমেণ্ডমেণ্ট হ'ব 61 এমেণ্ডমেণ্ট। 61 এমেণ্ডমেণ্টৰ ভিত্তিত 1988ত ভোটদানৰ অধিকাৰ যি 21 বছৰ আছিলে, তাৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছে। ইয়াৰ পৰা দুটাই কুৱেশ্যন আহে, কোনটো এমেণ্ডমেণ্টৰ ভিত্তিত ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? আনচাৰ হ'ব 61 এমেণ্ডমেণ্ট। আৰু যদি ইয়াৰটো সোধে কোন ইয়াৰত কৰা হৈছিল, 1988।
ইম্পৰ্টেণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। নেক্সট কুৱেশ্যন, আজিৰ 7 নম্বৰটো কুৱেশ্যন হ'ল আজিৰ 8 নম্বৰটো কুৱেশ্যন হ'ল কোনটো সংশোধনীৰ যোগেদি পঞ্চায়তীয় ৰাজ ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? যোৱা ক্লাছত আমি পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ বিষয়ে কৰি গৈছিলোঁ, এইটো কুৱেশ্যনো কৰি গৈছোঁ। উত্তৰ 73rd এমেণ্ডমেণ্টৰ ভিত্তিত পঞ্চায়তীয় ৰাজ ব্যৱস্থাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু যদি পৌৰসভাৰ বিষয়ে সোধে তেনেহ'লে হ'ব আৰ্টিকেল 74। নেক্সট কুৱেশ্যন, আজিৰ 9 নম্বৰটো কুৱেশ্যন হ'ল কোন চনত বড়ো ভাষাক ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2003 চনত বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। বড়ো ভাষাৰ উপৰিও অসমীয়া ভাষা সংবিধানৰ 8ম অনুসূচীত আছে। যদি কুৱেশ্যন সোধে সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাষাৰ উল্লেখ আছে, উত্তৰ হ'ব 22টা ভাষা। সংবিধানৰ 8ম অনুসূচীত 22টা ভাষাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, আজিৰ 10 নম্বৰটো কুৱেশ্যন হ'ল বংগৰ পৰা অসমক কেতিয়া পৃথক কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1874 চনত বংগৰ পৰা অসমক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, আজিৰ 11 নম্বৰটো কুৱেশ্যন হ'ল কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে প্ৰতি এক্সামত অহা কুৱেশ্যন হয় এইটো। উত্তৰ হ'ব 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। নেক্সট কুৱেশ্যন, আজিৰ 12 নম্বৰটো কুৱেশ্যন হ'ল কোন চনত অসম বিধানসভাৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 7 এপ্ৰিল 1935 চনত অসম বিধানসভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, 13 নম্বৰটো কুৱেশ্যন হ'ল ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমক বিশেষ ৰাজ্য হিচাপে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 371B। অসমক বিশেষ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে ভাৰতীয় সংবিধানত। আৰ্টিকেল 371B ইম্পৰ্টেণ্ট হয়। 14 নম্বৰ কুৱেশ্যনটো হ'ল অসম লোকসেৱা আয়োগৰ গঠন কোন চনত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1937 চনত অসম লোকসেৱা আয়োগৰ গঠন কৰা হৈছিল। যদি কুৱেশ্যন সোধে অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিয়োগ কৰে, উত্তৰ হ'ব গভৰ্ণৰ। ইম্পৰ্টেণ্ট হয়, গভৰ্ণৰে যাক APSCৰ অধ্যক্ষক নিয়োগ কৰিব। নেক্সট কুৱেশ্যন, আজিৰ 15 নম্বৰটো কুৱেশ্যন হ'ল ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত অসমৰ কেইখন স্বায়ত্তশাসিত পৰিষদৰ বিষয়ে উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3খন। এই 3খনৰ নাম আমি চাই লওঁ। প্ৰথমখন হ'ব বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, দ্বিতীয়খন হ'ব কাৰ্বি আংলং আৰু তৃতীয়খন হ'ব ডিমা হাছাও। 3খন নাম মনত থবা, ইম্পৰ্টেণ্ট হয়। নেক্সট আজিৰ 16 নম্বৰটো কুৱেশ্যন হ'ল কোন তাৰিখে ভোটাৰ দিৱস পালন কৰা হয়? ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। উত্তৰ 25 জানুৱাৰী ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। আজিৰ 17 নম্বৰটো কুৱেশ্যন হ'ল ভাৰতৰ কোনজন ব্যক্তিক ভাৰতৰ প্ৰথম আইনী বিষয়া হিচাপে জনা যায়?
অপশ্যন 4টাৰ ভিতৰত প্ৰায়ে উত্তৰ দিব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি যিহেতু সংবিধানৰ মুৰব্বী হয় আৰু সংবিধানৰ মতে ভাৰতৰ প্ৰথম নাগৰিক, কিন্তু ৰাষ্ট্ৰপতি উত্তৰটো নহয়। আনচাৰ হ'ব এটৰ্নী জেনেৰেল। এটৰ্নী জেনেৰেল ভাৰতৰ প্ৰথমজন আইনী বিষয়া হিচাপে জনা যায়। ৰাষ্ট্ৰপতি নহয়, এটৰ্নী জেনেৰেল। নেক্সট কুৱেশ্যন। আজিৰ 18 নম্বৰটো কুৱেশ্যন হ'ল, এখন ৰাজ্যৰ সৰ্বোচ্চ আইনী বিষয়া কোন হয়? অপশ্যন 4টাৰ ভিতৰত ৰাজ্যপাল নহয়, মুখ্যমন্ত্ৰীও নহয়, বাচিলে দুটা, এডভোকেট জেনেৰেল আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আনচাৰ হ'ব এডভোকেট জেনেৰেল। যদি এখন ৰাজ্যৰ সৰ্বোচ্চ আইনী বিষয়া বুলি কোৱা হয়, এডভোকেট জেনেৰেল হ'ব। আৰু ভাৰতৰ যদি কোৱা হয় সৰ্বোচ্চ আইনী বিষয়া, প্ৰথমজন আইনী বিষয়া বুলি ক'লে এটৰ্নী জেনেৰেল হয়। এটৰ্নী জেনেৰেলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আৰু এডভোকেট জেনেৰেলক এডভোকেট জেনেৰেলক এখন ৰাজ্যৰ ৰাজ্যপালে নিয়োগ কৰে। যিখিনি এক্সপ্লেইন কৰিছোঁ নোট কৰি লোৱা, ইম্পৰ্টেণ্ট হয়। আজিৰ 19 নম্বৰটো কুৱেশ্যন হ'ল, অসম গ্ৰামীণ সাহিত্য অধিনিয়ম কোন চনত গৃহীত কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1926 চনত গৃহীত কৰা হয়। নেক্সট কুৱেশ্যন। আজিৰ 20 নম্বৰটো কুৱেশ্যন হ'ল, প্ৰথম অসমীয়া নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰিশংকৰ ব্ৰহ্ম আছিল প্ৰথম অসমীয়া যিজন ভাৰতৰ নিৰ্বাচনীয় আয়োগৰ আয়ুক্ত আছিল। প্ৰথম অসমীয়া নিৰ্বাচনীয় আয়ুক্ত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল। আৰু যদি কুৱেশ্যনত কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। শেষত এটা সৰু ৰিকুৱেষ্ট আছে। এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে বহু কষ্ট হয়, তাৰ বাবে এটা সৰু ৰিকুৱেষ্ট আছে। তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে আৰু এনেদৰে ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ বাবে। আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমাৰ আন এটি ভিডিঅ'লৈ। আজিলৈ ইমানে। থেংক ইউ।